হৰিশ্চন্দ্ৰ গোস্বামীদেৱৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। মৃত্যু তিথি উপলক্ষে তেখেতৰ সম্পৰ্কে এখন গ্ৰন্থ আজি উন্মোচিত কৰা হ'ল আৰু এই গ্ৰন্থখনৰ উন্মোচন কৰি মই যথেষ্ট আনন্দিত হ'লোঁ। কাৰণ তেখেতৰ যি জীৱন পৰিক্ৰমা ইয়াত সুন্দৰকৈ প্ৰতিফলিত হৈছে আৰু তেখেত এগৰাকী কৃতি শিক্ষকেই নহয়, তেখেত সমাজৰ উন্নয়নশীল এখন সমাজ গঠনত তেখেতৰ যিটো সক্ৰিয়তা সেইটোৱেই এই পুথিখনত সুন্দৰকৈ ফুটাই তুলিছে। আৰু তেখেতৰ যি কৰ্মদক্ষতা, এই কৰ্মদক্ষতাৰ কাৰণে সৰ্থেবাৰী তথা বাদাইহিলা নাইবা হেলচা দাহুদি এই সমগ্ৰ অঞ্চলটোতে তেখেতৰ যিটো কৰ্মৰ যিটো যজ্ঞ, এই যজ্ঞক্ষেত্ৰ আছিলে আৰু তাৰ জৰিয়তে তেখেতে বিভিন্ন বিদ্যালয়ৰ উত্তৰণৰ কাৰণে যথেষ্ট কাম তেখেতৰ জীৱিতকালত কৰি থৈ গৈছে। আৰু এই কৰ্মখিনিয়ে তেখেতক এই অঞ্চলত বিশেষকৈ আমাৰ মাজত সদায় জীয়াই ৰাখিব বুলি মই দৃঢ় প্ৰতিজ্ঞ। আৰু দেখিছোঁ শ্ৰী প্ৰয়াত গোস্বামীদেৱ সঁচাকৈ এগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজ সংগঠক আৰু তেখেতৰ যি কৰ্মনিষ্ঠা, সেই কৰ্মনিষ্ঠাই আমাৰ সমাজত যদি বৰ্তি থাকে তেনেহ'লে অদূৰ ভৱিষ্যতে আমাৰ সমাজ নিশ্চয় অধিক অগ্ৰসৰ হ'ব পাৰিব। হৰিশ্চন্দ্ৰ গোস্বামীদেৱৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। মৃত্যু তিথি উপলক্ষে তেখেতৰ সম্পৰ্কে এখন গ্ৰন্থ আজি উন্মোচিত কৰা হ'ল আৰু এই গ্ৰন্থখনৰ উন্মোচন কৰি মই যথেষ্ট আনন্দিত হ'লোঁ। কাৰণ তেখেতৰ যি জীৱন পৰিক্ৰমা ইয়াত সুন্দৰকৈ প্ৰতিফলিত হৈছে আৰু তেখেত এগৰাকী কৃতি শিক্ষকেই নহয়, তেখেত সমাজৰ উন্নয়নশীল এখন সমাজ গঠনত তেখেতৰ যিটো সক্ৰিয়তা সেইটোৱেই এই পুথিখনত সুন্দৰকৈ ফুটাই তুলিছে। আৰু তেখেতৰ যি কৰ্মদক্ষতা, এই কৰ্মদক্ষতাৰ কাৰণে সৰ্থেবাৰী তথা বাদাইহিলা নাইবা হেলচা দাহুদি এই সমগ্ৰ অঞ্চলটোতে তেখেতৰ যিটো কৰ্মৰ যিটো যজ্ঞ, এই যজ্ঞক্ষেত্ৰ আছিলে আৰু তাৰ জৰিয়তে তেখেতে বিভিন্ন বিদ্যালয়ৰ উত্তৰণৰ কাৰণে যথেষ্ট কাম তেখেতৰ জীৱিতকালত কৰি থৈ গৈছে। আৰু এই কৰ্মখিনিয়ে তেখেতক এই অঞ্চলত বিশেষকৈ আমাৰ মাজত সদায় জীয়াই ৰাখিব বুলি মই দৃঢ় প্ৰতিজ্ঞ। আৰু দেখিছোঁ শ্ৰী প্ৰয়াত গোস্বামীদেৱ সঁচাকৈ এগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, সমাজ সংগঠক আৰু তেখেতৰ যি কৰ্মনিষ্ঠা, সেই কৰ্মনিষ্ঠাই আমাৰ সমাজত যদি বৰ্তি থাকে তেনেহ'লে অদূৰ ভৱিষ্যতে আমাৰ সমাজ নিশ্চয় অধিক অগ্ৰসৰ হ'ব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।